Hello guys, welcome to Bibus Vlog. Finally YouTube মোক এজন ইউটিউবাৰ হিচাপে স্বীকৃতি দিলে মানে সুদূৰ আমেৰিকাৰ পৰা এই প্লে বটনখন আহিল আপোনালোকে ইমান মৰমৰ সাপোৰ্ট কৰিলে যে চেনেলটো 1 লাখ সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈ গল আৰু তাৰ কাৰণে সকলোকে বহুত ধন্যবাদ আজি এই প্লে বটনটো আনবক্সিং কৰাৰ লগতে মোৰ ইউটিউব জাৰ্নিটোৰ বিষয়ে আপোনালোকৰ লগত কিছু কথা শেয়াৰ কৰিম এইকেইদিন কিন্তু বিৰাট গৰম দি আছে আৰু এয়া ট্ৰেইলাৰহে মেইন গৰমৰ দিনকেইটা বাকি আছে জুলাই আগষ্ট মাহকেইটা আৰু গমাই পাই এই গৰমৰ দিনকেইটা ক'বাত ওলাই গলে ধুলি বালি আৰু ৰ'দৰ কাৰণে গাছ ছালৰ ৰঙে বেলেগ হৈ যায় গতিকে আপোনালোকে এইটো ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে বেছিভাগে বিশেষকৈ আমি লৰাবোৰে নামত অলপ ফেচ ৱাছ লৈ এনেকৈ একবাৰ ঘুই দি লগলে মুখখন ধুই দিও কিন্তু ফেচ ৱাছখিনি লগাই লৈ অলপ সময় মালিশ কৰি ঘুই থাকিলে লেতেৰাবোৰ ওলাই আহিব আৰু স্কিনখন সাফা আৰু উজ্জ্বল হ'ব এইটো হৈছে নিউডৰ স্কিন ব্ৰাইটনিং 10 ৰিমুভেবল ফেচ ৱাছ ইয়াত মানে হালধি চন্দন কেশৰ এল'ভেৰা জুচ এইবোৰ আছে গতিকে ই ছালখন উজ্জ্বল কৰি তোলে আৰু ৰ'দত ওলাই গলে যি অলপ কলা ৰঙা টাইপৰ দাগ পৰে হেয়াও নোহোৱা কৰিব পাৰে আৰু যদি আগৰ পৰাই মুখত ডাৰ্ক স্পটছ বা হালমইনাৰ দাগ আদি আছে সেইবোৰো কিছু পৰিমাণে নোহোৱা হ'ব আৰু এটা কথা কিছুমান ফেচ ৱাছ খোৱাৰ পিছত মুখখন বেছি শুকান লাগে কিন্তু এইটো ফেচ ৱাছ খোৱাৰ পিছত মোৰ তেনেকুৱা ফিল হোৱা নাই Amazon Flipkart সবতে পাই যাব এই প্ৰডাক্টটো মই ডেসক্ৰিপচনত বাইক লিংকবোৰ দি দিছো য'ত সবতকৈ কম দামত পাই তাৰ পৰা অৰ্ডাৰ কৰি দিলে হ'ল বাৰু আহক এতিয়া আমি এই প্লে বটনটো আনবক্সিং কৰো এটা ডাঙৰ সপোন আনবক্সিং কৰিব যাই আছো যেহেতু আজি নতুন চাৰ্ট এটাও পিন্ধি লৈছো চাৰ্টটো কেনে লাগিছে কমেন্ট কৰি জনাবচোন ওপৰতে আছে কেইখনমান কাগজ পত্ৰ ইয়াৰে এখন হৈছে ইউটিউবৰ পৰা য'ত লিখা আছে ডু ইউ ৰিমেম্বাৰ ইউৰ ফাৰ্ষ্ট সাবস্ক্ৰাইবাৰ ইউৰ 100 সাবস্ক্ৰাইবাৰ একচুয়ালি এটা কথা যেতিয়া আমাৰ 100 সাবস্ক্ৰাইবাৰছ হোৱা নাছিল মানে 100 সাবস্ক্ৰাইবাৰ হোৱা নাছিলে আৰু যেতিয়া ষ্টাৰ্টিঙত 30-40 টা মান আছিলে প্ৰতিটো ভিডিঅ'ত মাত্ৰ এটা বা দুটা সাবস্ক্ৰাইবাৰ বাঢ়ে কিন্তু সেই বস্তুটোৰ এক্সাইটমেন্ট লেভেলটো কিবা এটা বেলেগে আছিল মানে মাত্ৰ এটা বা দুটা সাবস্ক্ৰাইবাৰ বাঢ়িলেও মানে বহুত বেছি ফুটি লাগিছিল আজি এটা সাবস্ক্ৰাইবাৰ বাঢ়িল বা আজি দুটা বাঢ়িল আচ্ছা আজি 80 টা হ'ল আজি 90 টা হ'ল 100 টা হ'ল মানে সেইটো বস্তুৰ এক্সাইটমেন্ট লেভেলটো মানে এটা বেলেগ এটা আছিল আৰু যিবিলাকৰ বহুত বেছি লগ বন্ধু আছে ইউটিউব চেনেলটো খোলাৰ দিনাই যাৰ 200-300 সাবস্ক্ৰাইবাৰ হয় আৰু তেওঁলোকৰ কথা কোৱা নাই কিন্তু ধৰক যাৰ বহুত বেছি লগ বন্ধু নাই চেনেলটো খোলাৰ লগে লগে মাত্ৰ ধৰক 20-30 টা মান সাবস্ক্ৰাইবাৰ থাকে তেতিয়া যদি এটা দুটাকে বাঢ়ি যেতিয়া প্ৰথম 100 টা সাবস্ক্ৰাইবাৰ হয় তাৰে সুখটো কিবা এটা বেলেগ তাৰ পিছত ধৰক 1000 হ'ব তাৰ পিছত 1 লাখ হ'ব তাৰে পিছত হেনেকে স্টেপ বাই স্টেপ আহি থাকে যদিও মানে সেই প্ৰথম 100 টা সাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ যিটো এটা খুশি ন মানে সেইটো এটা বেলেগ লেভেলৰ তাৰে পিছত আহে প্ৰথম 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা বা চেনেল মনিটাইজ হোৱা মানে তাৰে সেইটো বেলেগ কিন্তু এই প্লে বটন আহাৰ যিটো এক্সপেৰিয়েন্স বা প্লে বটন পোৱাৰ যিটো এক্সপেৰিয়েন্স মানে সেইটো এটা বেলেগ লেভেলত কাৰণ কি হয় এইটো বস্তু এনেকুৱা নহয় যে আপুনি পইচা দি কিনিছে এইটো বস্তু কেনেকুৱা মানে মানুহে আপোনাক সিমানখিনি সাপোৰ্ট কৰিব লাগিব সিমানখিনি মৰম দিব লাগিব মানে এইটো আপোনালোকে মোক দিয়া গিফট এইটো মই নিজে অৰ্জন কৰা গিফট নহয় বাৰু আৰু এখন কাগজ আছে সোসাইটি এৱাৰ্ডছৰ পৰা মানে 1 লাখ সাবস্ক্ৰাইবাৰ্ছ হলে ইউটিউবে এৱাৰ্ডটো নপঠায় আমি নিজে এপ্লাই কৰিব লাগে সোসাইটি এৱাৰ্ডছ নামৰ ৱেবছাইটত যাই কিনে আৰু এইখনেই হৈছে সিলভাৰ প্লে বটন ইয়াতে লিখা আছে presented to Bibus Vlogs for passing 1 lakh subscribers আৰু এইটো জাস্ট এৱাৰ্ড নহয় এইটো প্ৰতিজন ইউটিউবাৰৰ সপোন ইয়াত এখন ধুনীয়া আইনাও দিয়া আছে নিজৰ মুখখন চাবৰ কাৰণে কিছুমানে এইটো ভাবে যে মোৰ এই 0 পৰা 1 লাখ সাবস্ক্ৰাইবাৰলৈকে যাত্ৰাটো একেবাৰে সহজ আছিল কাৰণ যোৱা 7-8 মাহতে মোৰ 200-300 সাবস্ক্ৰাইবাৰৰ পৰা প্ৰায় 1 লাখ সাবস্ক্ৰাইবাৰ্ছ পাৰ হৈ গ'ল কিন্তু কথাটো তেনেকুৱা নহয় মোৰ ষ্ট্ৰাগল আৰম্ভ হৈছিল 2019 ৰ পৰা আৰু 2019 তে মই এইডাল কেমেৰা ষ্টেণ্ড আৰু এইখন গ্ৰীণ স্ক্ৰীন কিনিছিলো এইখিনি যোগাৰ কিনিছিলো হয় কিন্তু তেতিয়াও মই ভিডিঅ' বনাব পৰা নাছিলো কাৰণ মই তেতিয়াও নিজকে কেমেৰাৰ আগত আহিব পৰাকৈ ৰেডি হ'ব বুলি ভাবা নাছিলো আপোনালোকে চাগে ফিল কৰিছে মই কথাবিলাক অলপ বেছি স্পীডত কওঁ আগতে মানে এই স্পীডটো আৰু বেছি আছিল আৰু কেমেৰাৰ আগত আহাৰ লগে লগে নাৰ্ভাছ হৈ যাব বাবে কথাবিলাক স্পষ্টকৈ ক'ব পৰা নাছিলো আনকি এতিয়াও কেমেৰাৰ লগত পুৰা 100% এডজাষ্ট হ'ব পৰা নাই এতিয়াও অলপ নাৰ্ভাছনেছ থাকেই আৰু তথাপিও চেষ্টা কৰি যাই আছো মই মানে ভাবি আছিলো যে ভাল ফোন ল'লে ভিডিঅ' বনাম বা বহুত ভালকৈ এডিটিং কৰিব জানা হ'লে ভিডিঅ' বনাম বা বহুত ভালকৈ কেমেৰাৰ কথা ক'ব জানা হ'লে ভিডিঅ' বনাম মানে সেনেকৈ ভাবি থাকোঁতে মোৰ 1-1.5 বছৰ গুচি গ'ল তাৰ পিছত মই একদিন এটা কথা ৰিয়েলাইজ কৰিলো যে এটা ভাল ফোন বা এটা ভাল কেমেৰা বহুত বেছি ডাঙৰ কথা নহয় কাৰণ সেই বস্তুটো মই বেলেগৰ পৰা টকা ধাৰত লৈ হ'লেও কিনি ল'ব পাৰিম কিন্তু এই যে কেমেৰাৰ লগত কথা কোৱা স্কিল বা ভিডিঅ'টো সাধাৰণভাৱে এডিট কৰা স্কিল এইখিনি বস্তু মই বেলেগৰ পৰা টকা ধাৰত লৈ হ'লেও কিনিব নোৱাৰো কিন্তু আৰু একমাত্ৰ সেইটো কথা ভাবিয়ে মই মোৰ এই পুৰণা ফোনটোৰে ভিডিঅ' বনাই আৰম্ভ কৰিলো এইটো মটৰলা ফোন আছিলে Moto G5s Plus বহুত বেছি হাই কোৱালিটি ফোন নহয় গতিকে কেমেৰা কোৱালিটি ইমান বেছি ভাল নাছিলে বা ভিডিঅ' এডিট কৰাৰ টাইমত মোবাইলটো কিছু হিট হয় বা হেং মাৰে আৰু এইটো ফোনেৰে মই ভিডিঅ'টো যিটো কোৱালিটি বনাব বিচাৰিছিলো বা যিবিলাক শ্বটছ ল'ব বিচাৰিছিলো গোটেইবিলাক ল'ব পৰা নাছিলো কিন্তু তথাপিতো এইটো ফোনতে কাম কৰি মই কেমেৰাৰ কথা ক'ব শিকিলো অলপ চলপ ভিডিঅ' এডিটিং শিকিলো গতিকে যিখিনি বেছিক্স আছিলে কেমেৰাৰ কথা কোৱাই হওক বা নৰ্মেল ভিডিঅ' এটা এডিট কৰাই হওক মই সেই গোটেইখিনি কাম এই মোবাইলটোতে শিকিছো তাৰপিছত যেতিয়া আইফোনটো ল'লো তেতিয়া কেৱল মই ভিডিঅ'বিলাকৰ কোৱালিটি বেছি ইম্প্ৰুভ কৰিব পাৰিলো আৰু এটা কথা একেবাৰে সঁচা মই কেতিয়াও ভবা নাছিলো যে মই এজন ভ্লগাৰ হ'ম কাৰণ মই এইটো ভাবিবই পৰা নাছিলো যে মই কেতিয়াবা কেমেৰাৰ আগত কথা ক'ব পাৰিম তাকো পাব্লিকৰ মাজত যায় অন কেমেৰা মই এনে কথা ক'ব পাৰিম বুলি মই কেতিয়াও ভাবাই নাছিলো কাৰণ মনত ইচ্ছা আছিল যদিও কামটো কৰিলে ভাল নহ'ব বুলি মনত ভয় এটা হৈছিলে সেইবাবে মই প্ৰথম ইনফৰমেটিভ ভিডিঅ' বনোৱা আৰম্ভ কৰিলো আৰু তাৰপিছত মই ভ্লগটো এই কাৰণে বনাইছিলো যাতে মই কেমেৰাৰ লগত এডজাষ্ট হ'ব পাৰো আৰু মেইনলি সেইটো কাৰণে মই মিনি ভ্লগ বনোৱা আৰম্ভ কৰিলো
কাৰণ মিনি ব্লগত কি হয় আপুনি অন কেমেৰা কথা ক'ব নালাগে যিখিনি শ্বটছ ল'ব লগা আছে ল'লো পিছত ঘৰত আহি ওপৰত কথাখিনি ক'লো কাৰণ পাব্লিকৰ মাজত যে অন কেমেৰা কথা কোৱাটো বা পাব্লিকৰ মাজত বাদে দিয়ক এনে নৰ্মেলি মই অকলে থাকিলেও অন কেমেৰা কথা কোৱাটো মোৰ কাৰণে মানে বহুত বেছি টান কাম আছিলে চ' তেনেকৈ ভিডিঅ'বিলাক বনাই গৈ থাকিলোঁ আৰু আপোনালোকে মোৰ মিনি ব্লগবিলাকত বহুত বেছি মৰম দিলে বহুত ছাপোৰ্ট কৰিলে আৰু তাৰপিছত ময়ো মিনি ব্লগ ৰেগুলাৰলি আপলোড দিয়া কৰিলোঁ আৰু আজি তাৰে হয়তো কিবা অলপ ৰিজাল্টছ পাইছোঁ এটা সময় বেয়াও লাগিছিল যে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ মাত্ৰ 100টা 200টা ভিউ আহে বা বৰ বেছি এটা ছাবস্ক্ৰাইবাৰ বাঢ়ে বা 2টা বা 3টা কমেণ্ট আহে তেতিয়া খং উঠিছিল যে ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ মানুহে নাচায় কিয় বেলেগৰ ভিডিঅ' চবৰে চায় মোৰ ভিডিঅ' কিয় নাচায় কিন্তু সেই সময়তো কৰি যাই থাকিলোঁ আৰু মোৰ মতে সেইটোৱে চবতকৈ ইম্পৰ্টেণ্ট বস্তু যে যেতিয়া আমি ৰিজাল্ট নাপাওঁ তেতিয়াও আমি আমাৰ কামটো কৰি গৈছোঁ নে নাই কাৰণ পিছত হয়তো আমি ভাবাতকৈ বহু গুণে বেছি আমি ৰিজাল্টছ পাওঁ বাৰু এনেকুৱা নহয় যে মোৰ ইউটিউব জাৰ্নিটোত বহুত বেছি ষ্ট্ৰাগল আছিলে বা মোক ঘৰৰ পৰা মানা কৰি আছিল তেনেকুৱা একো হোৱা নাছিল কিন্তু যিখিনি ষ্ট্ৰাগল আছিল সেইখিনি মোক লৈ আছিলে কাৰণ কেমেৰাৰ আগত কথা ক'ব নাজানিছিলোঁ কেমেৰাৰ আগত আহিলে নাৰ্ভাছ হৈ যাওঁ কথাবিলাক বহুত বেছি স্পীডত কওঁ বা এটা ভাল ফোন নাছিলে যিবিলাক প্ৰব্লেমছ আছিলে মোৰ লগত আছিলে কিন্তু লাহে লাহে সেই প্ৰব্লেমছবিলাকৰ লগত ডিল কৰিলোঁ এটা এটাকৈ চল্ভ হ'ল আৰু আজি হয়তো কাম কৰি যাব পাৰিছোঁ আনকি এই ভিডিঅ'টো বনাওঁতে মোৰ বহুত বাৰ ভুল হৈছে কিন্তু তাৰ পিছতো মই বনাই যাই আছোঁ কাৰণ ভুলবিলাকৰ পৰা আমি শিকি যাম আৰু সেই ভুলবিলাক লাহে লাহে শুধৰণি হৈ যাব আৰু কামবিলাকো আমাৰ ভাল হৈ যাই থাকিব কাৰণ আজিৰ পৰা 6 মাহ আগত মোৰ যদি ভিডিঅ'টো বনাওঁতে কথাষাৰ কওঁতে যদি 100 বাৰ ভুল হৈছিল আজি সেই ভুলটো 50 বাৰ হয় আৰু আজিৰ পৰা 6 মাহ পিছত চাগে সেই ভুলটো 10 বাৰ হ'ব আৰু আজিৰ পৰা 1 বা 2 বছৰ পিছত সেই ভুলটো চাগে মাত্ৰ 1 বাৰ বা 2 বাৰ হ'ব আৰু সেনেকৈ আমি আগবাঢ়ি যাই থাকোঁ আৰম্ভণিতে মই ৰুমত অকলে থাকিও কেমেৰাৰ লগত কথা কওঁতে যিমান লাজ লাগিছিল আজি হয়তো 1000জন মানুহৰ আগতো সিমান বেছি লাজ নালাগে আৰু সেয়া পচিবল হৈছে একমাত্ৰ প্ৰেক্টিছৰ কাৰণে কাৰণ যিমানেই প্ৰেক্টিছ কৰা যায় সেই কামটোক লৈ আমাৰ কনফিডেঞ্চ সিমানেই বাঢ়ে আৰু তেতিয়া কামটো সিমানেই বেছি ভাল হৈ যায় বাৰু শেষত আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোক এইটো অপৰচুনিটি দিয়াৰ বাবে আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰিছে যিহেতু আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক আগবঢ়াই যাব চেষ্টা কৰি যাম ৱেলকাম টু বিভুজ ব্লগ কিন্তু তেতিয়াও মই ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ তেতিয়াও মই নিজকে কেমেৰাৰ আগত আহি কথা ক'ব পৰা নাই আৰম্ভণিতে